শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদত নামিল শিৱসাগৰৰ আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী। জিলা আয়ুক্তক অখিল গগৈয়ে কৰা দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ। অখিল গগৈয়ে শিৱসাগৰৰ জিলা আয়ুক্তৰ সৈতে এক আলোচনাৰ সময়ত জিলা আয়ুক্তগৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰে প্ৰতিবাদত মূৰত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ আৰু কৰ্মবিৰতি জিলা আয়ুক্তৰ কৰ্মচাৰীসকলৰ। ইয়াৰ পিছতেই কৰ্মচাৰীসকলে এক সভা আহ্বান কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁলোকে জানিবলৈ দিয়ে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নতুন সময়। আপোনালোকে নিশ্চয় গম পাইছে শিৱসাগৰ জিলা প্ৰশাসনৰ সকলো কৰ্মচাৰী আৰু সকলো ইয়াতে কৰ্মচাৰী হওক বিষয়া হওক সকলোৱে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে, ক'লা পেজ পৰিধান কৰিছে। আৰু ইয়াৰ লগত জড়িত প্ৰকৃত কথাটো হ'ল কি, যোৱা বিগত দিনত আমি দেখিবলৈ পাই আহিছোঁ জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী তথা জিলা প্ৰশাসনৰ মুৰব্বী যিধৰণে যোৱাকালি অপদস্থ কৰা হ'ল এজন IAS বিষয়াক, যিধৰণে আমাৰ সন্মানীয় বিধায়কে এজন আমাৰ ভাল পৰিস্থিতিৰ মাজত তেখেতক অপদস্থ কৰিলে আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু এনে সময়ত সেই পৰিস্থিতিৰ পৰা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ কাৰণে আমি যি প্ৰচেষ্টা কৰিব লাগিছিলে সেই প্ৰচেষ্টাক আওকাণ কৰি জিলা প্ৰশাসনৰ ব্যৱস্থাটোক অস্থিৰ কৰিবলৈ চেষ্টা কৰা হৈছে। ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু গতিকে সকলোকে অনুৰোধ জনাইছোঁ আমাৰ লগত সকলোৱে সহযোগ কৰক। এতিয়া আমি আলোচনা কৰিবলৈ এতিয়া জাষ্ট আগবাঢ়িছোঁ। আমাৰ আলোচনাৰ পিছত আমাৰ সম্পূৰ্ণ আমাৰ এখন চেণ্ট্ৰেল কমিটি, গোটেই অসমৰে চেণ্ট্ৰেল কমিটি এইখিনি আমাৰ কালি ৰাতি আমাৰ লগত আলোচনা কৰি আছে। তেখেতসকলে আমাক প্ৰথমে ডিচিশ্যন শিৱসাগৰ ডিষ্ট্ৰিক্টত ল'বলৈ কৈছে। যদি শিৱসাগৰ ডিষ্ট্ৰিক্টত নহয় তেতিয়া ভৱিষ্যতে যিখিনি আৰু কাৰ্যপন্থা কৰিবলগীয়া আছে আমাৰ অন্য ডিষ্ট্ৰিক্টবিলাকতো আমি সেইটো কথা আলোচনা কৰিম। গতিকে আমি ৰাতি দিন আপোনালোকে দেখিছে, আমি এতিয়া চাওক না, আমি প্ৰত্যেকে ফেচবুক খুলি ল'ব লাগিব আৰু প্ৰত্যেকে নিজৰ কাম দেখাব লাগিব। তেনেহ'লে আমি সেইটোৱে কথা। গতিকে আমি কাৰো এগেইনষ্টত নাই যোৱা, আমি ব্যৱহাৰৰ এগেইনষ্টত গৈছোঁ। আমি ল'ৰা ছোৱালীক কাইলৈ কি শিক্ষা দিম, শিক্ষা গ্ৰহণ কৰি আমি মানুহক বেয়া ব্যৱহাৰ কৰিবলৈ শিকাম নে কি শিক্ষা দিম? গতিকে মোৰ ভুল হ'ব পাৰে কিছুমান কথাত, কিন্তু আমি দুখ পাইছোঁ এইটো কথাত আৰু আমি তাৰ বাবে এটা আলোচনা এতিয়া আমাৰ হ'ব। আলোচনাৰ পিছতে আমি আপোনালোকক সকলো কথা জনাবলৈ